নমস্কাৰ দুপৰ শিৱনাম ষ্টুডিঅ'ত মই ৰশ্মিতা গোস্বামী ৰাজনৈতিক সভা নাজমলৰ তীব্ৰ সাম্প্ৰদায়িক মন্তব্য এআইডিৰ প্ৰধান বদৰুদ্দিন আজমলে আৰম্ভ কৰিছে মন্দিৰ মছজিদক লৈ ৰাজনীতি ধুবুৰী গৌৰীপুৰ ডুমৰদহত এআইডিএফৰ বিশাল সভাত সাম্প্ৰদায়িক মন্তব্য কৰিলে ৰাজ্যৰ বৰ্ষীয়ান ব্যৱসায়ী আৰু ৰাজনীতিকজনে তাৰ পিছতে এতিয়া সৰ্বত্ৰে প্ৰতিক্ৰিয়া বিৰাজ কৰা পৰিলক্ষিত হৈছে আজমলৰ মুখত বৰ্তমান দেখিবলৈ পোৱা গৈছে যে সাম্প্ৰদায়িক বিষবাস্প তেওঁ বিয়পাইছে আৰু বিভিন্ন প্ৰান্তত এতিয়া এই মন্তব্যক লৈ প্ৰতিক্ৰিয়া অব্যাহত আছে এইবাৰ আশা কি বিজেপিৰে বিদায় দিতে হবে না না বিদায় দিতে পারবেন ইনশাআল্লাহ বিজেপি কার শত্রু বলেন তো আমাদের শত্রু বিজেপি আমাদের শত্রু দেশের শত্রু ভারতের শত্রু মহিলাসকলের শত্রু মসজিদের শত্রু দাড়ির শত্রু তালাকের শত্রু বাবরি মসজিদের শত্রু আছে কিনা না এই পার্টিরে ভোট দেওয়া যাবে না পয়সা বাড়তেছে রাত্রে হইলেই একবার দুইবার আগে যে মহিলা বলে পয়সা বাড়াবে আপনারা এই হারামের পয়সা লইবেন নাকি আপনারা কেউ লইবেন নাকি আমার কোনো ভাব হইলে লাগে ভুকা থাকো জাতির জন্য লাগে ভুকা থাকো এক পয়সা বিজেপি লয় ইনডাইরেক্টলি লো কি এটা আমার হারাম এই পয়সা আপনারা লবেন না এই পয়সা গিয়া আপনারা ধ্বংস করব দিনকে ধ্বংস করব ইসলামকে ধ্বংস করব বাবরি মসজিদকে কে ভাঙছে বলুন না সুরসে বলেন আরো ভারতবর্ষের ৩,৫০০ মসজিদ ৩,৫০০ মসজিদ তারা লিস্টের মধ্যে আছে তারা দিল্লিতে সরকার পাওয়ার পরে আগামী বার যদি হয় তারা এই সব মসজিদ ভাঙবে আপনারা রাজি নাকি এটা কয়েকটা পয়সার কথা না ভাই ইমানের কথা ইমানের কথা আপনার বাড়ি আপনি কি খাইবেন ওইটাও বিজেপি আপনার লেখা দিব এবার যদি সতর্ক হন না আগামীবার আসামে যদি আবার বিজেপির সরকার আসে ভাই এই সব কথা যেগুলো আমি বললাম এই সব আসামে লাগু হবে আপনারা বুরকা পিন্দিয়া বাইরেতে পারবেন না মুখে দাড়ি লইয়া বাইরেতে পারবেন না মাথায় টুপি দিতে পারবেন না মসজিদে আজান দিতে পারবেন না এই সব জায়গাতে আপনারা থাকতে পারবেন তারপরেও বিজেপিকে ইনডাইরেক্ট আমরা জিতানোর চেষ্টা করব এই ভুল কোনোদিন করবো নাকি আৰু ধুবুৰী সাংসদ বদৰুদ্দিন আজমলৰ এই সাম্প্ৰদায়িক মন্তব্যৰ তীব্ৰ বিৰোধিতা কৰিছে সদৌ অসম গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদে ধুবুৰী জিলা সমিতিৰ সভাপতি ছফিয়ৰ ৰহমানে সাংসদ আজমলক উভতি ধৰি কয় যে নিৰ্বাচনৰ পূৰ্বে সাম্প্ৰদায়িক মন্তব্য নকৰি জাতিৰ উন্নতিৰ হকেহে কাম কৰক ডাঙৰীয়াৰ মন্তব্যটো হতাশাৰ প্ৰতীক তেখেতসকলৰ যে গণভিত্তি নাই এই আৱাসটো তেখেতসকলে পাইছে আৰু দ্বিতীয় কথাটো বিজেপি কাৰো শত্ৰু নহয় বিজেপি মুছলমানৰো শত্ৰু নহয় মুছলমান সমাজেও আজি উপলব্ধি কৰিছে যে যদি মুছলমান সমাজৰ শত্ৰু কোনোবা আছে এইটো বদৰুদ্দিন আজমল ডাঙৰীয়াই আছে কিয় তেখেতে মুছলিম সমাজক ভয় দেখুৱাই ভোট ল'ব খুজিছে আমি মুছলিম আৰু হিন্দুৰ মাজত কোনো বিভেদ নকৰাকৈ সকলো ভাৰতীয় মানুহক লগত লৈ এক প্ৰগতিশীল অসম গঢ়াৰ যিটো চিন্তা আমাৰ চৰকাৰৰ আছে তাত তেখেতে ভীতিগ্ৰস্ত হৈছে যে তেখেতৰ চাপ চিন এবাৰ নিৰ্বাচনত নাথাকিব তেখেতটো কমিউনেল মানুহে চুৱে চুৰি কৰিছে কোনো নতুন কামটো কৰা নাই এইটো তাৰ চৰিত্ৰ এইটো স্বভাৱ তেখেত কমিউনেল এজন মানুহ সাম্প্ৰদায়িক এজন মানুহ সমাজ বিভাজন কৰা এজন মানুহ ধৰ্মৰ নামত ৰাজনীতি কৰা মানুহ সমাজত ভাতৃঘাতী সংঘৰ্ষ লগাই দিয়া ব্যক্তি তেখেতে এইটো এনেকুৱা মন্তব্য কৰিবই কংগ্ৰেছতো মানে নাও ডুবি গৈছে এতিয়া কংগ্ৰেছে যদি আজমলৰ হাতত ধৰি ৰাজনীতি কৰিব লাগে মই কংগ্ৰেছৰ প্ৰত্যেকজন কৰ্মীক আহ্বান জনাইছোঁ যে কংগ্ৰেছৰ ইমান যদি বেয়া দিন আহিছে ৰাজনীতি নকৰাটো উচিত আজমল ডাঙৰীয়াই ভাবিছে নেকি যে তেওঁ মুছলিম সমাজৰ অভিভাৱক নেকি
তেওঁ ভাবিছে নেকি অসমৰ সকলো মুছলিম সমাজক তেওঁৰ মতে চলিব? আজি ভাৰতীয় জনতা পাৰ্টীয়ে এই মুছলিম সমাজৰ কাৰণে ৩ তালাকৰ পৰা আৰম্ভ কৰি যিখিনি ব্যৱস্থা আজি গ্ৰহণ কৰিছে, আজি মুছলিম সমাজৰ কাৰণে আজি আমাৰ যিবিলাক আঁচনি আমাৰ গ্ৰহণ কৰিছে, সেই গ্ৰহণ কৰাৰ কথাটো আজিৰ ডেটত যথেষ্ট প্ৰাসংগিকতা আছে। আৰু তেওঁ ভাবি ল'ব নালাগে, আজমল ডাঙৰীয়া, আপুনি ভাবি নল'ব যে আপুনি সমগ্ৰ অসমৰ মুছলিম সমাজৰ আপুনি অভিভাৱক নহয়। এই কথাটো কিন্তু আপুনি আজি অতি সুন্দৰভাৱে বুজাৰ অতি প্ৰয়োজন আছে। আজিৰ ডেটত এই প্ৰাসংগিকতাৰে আপোনাক আমি আকৌ পুনৰবাৰ সকীয়াই দিছোঁ, যাতে আপুনি এই সাম্প্ৰদায়িক বীজ সিঁচি অসমখনত আৰু সাম্প্ৰদায়িক যুঁজ নলগাবলৈ আপোনাক সকীয়াই দিছোঁ। হয়, নিশ্চয়কৈ এই সমগ্ৰ ঘটনা আচলতে যোৱাকালি যিখন গৌৰীপুৰৰ নিৰ্বাচনী সভা আছিল, যি নিৰ্বাচনী সভাত মিত্ৰতাৰ ঠিক পিছদিনাই ধুবুৰী সাংসদ বদৰুদ্দিন আজমলে যি ধৰণে কথা বতৰা কৈছে তাক লৈ কিন্তু বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া দেখা গৈছে। ইতিমধ্যে আমি ৰাতিপুৱাৰ পৰা কৈছোঁ বিভিন্নজনে প্ৰতিক্ৰিয়া দিছে। বিজেপিৰ সংখ্যালঘু মৰ্চাই হওক বা সদৌ অসম গৰিয়ামৰীয়া দেখি পৰিষদেই হওক, নানা ধৰণৰ যিসমূহ সংখ্যালঘু লোকক লৈ কাম কৰি আছে ধুবুৰী জিলাত বিভিন্ন ঠাইত বা নামনি অসমত, তেওঁলোকে বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া দিছে। কাৰণ নিৰ্বাচনৰ ঠিক আগমুহূৰ্তত এনেকৈ আহি এনেধৰণৰ কথা বতৰাই কিন্তু ৰাইজৰ মাজত বিৰোধ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে। আমি এই মুহূৰ্তত কথা ক'ব বিচাৰিছোঁ, আমাৰ লগত ধুবুৰী জিলা গৰিয়ামৰীয়া দেখি পৰিষদৰ সভাপতি আমাৰ লগত উপস্থিত আছে, ছফিউৰ ৰহমান আমাৰ লগত উপস্থিত আছে। এই কালিৰ যে বদৰুদ্দিন আজমলৰ যি বক্তব্য, সেই বক্তব্য সম্পৰ্কে আপুনি কি ক'ব বিচাৰে? নমস্কাৰ। পোনপ্ৰথমে মই ভোগালী বিহু অসমবাসীক ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ। কিন্তু আমি আজি আপোনাৰ সন্মুখত কেইটামান কথা সদৌ অসম গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদৰ পৰা আমি দাঙি ধৰিব বিচাৰিছোঁ। যোৱাকালি AUDFৰ মুৰব্বী প্ৰধান মৌলানা বদৰুদ্দিন আজমল চাহাবে ডুমৰদহাত ধুবুৰী জিলাত যিখন জনসমাৱেশত তেখেতে মন্তব্য ৰাখিছে, সাম্প্ৰতিক মন্তব্য ৰাখিছে, তাৰ ওপৰত আমি কেইটামান কথা ক'ব বিচাৰিছোঁ। তেখেতে কৈছে বিজেপি চৰকাৰ 21ত যদি বিজেপি চৰকাৰ আহে তেনেহ'লে 3,500 মছজিদ ভাঙিব। তেখেতে এই তত্ত্বটো ক'ত পালে? আমাক এই তত্ত্বটো দিব লাগে। মই ধুবুৰী জিলাৰ সভাপতি হিচাপে তেখেতক অনুৰোধ জনাইছোঁ আৰু তেখেতক ক'ব বিচাৰিছোঁ, তেখেতে এই তত্ত্বখিনি আমাক দাঙি ধৰক। আৰু তেখেতে কৈছে তাই সেই 3,500ৰ ভিতৰত ধুবুৰী গৌৰীপুৰতো মছজিদ ভঙাৰ লিষ্টত আছে, সেই লিষ্টখন আমাক লাগে। আৰু এইখন সুৰক্ষা কৰাৰ দায়িত্ব আমাৰ আৰু তেখেতৰো আছে। সেইকাৰণে আমি জানিব পাৰে, যদি আমি ইয়াক সুৰক্ষা কৰিব পাৰোঁ তাৰ কাৰণে আমি চেষ্টা কৰিম। আৰু তেখেতে এই তত্ত্বখিনি লাগে আমাক। আৰু তেখেতে কৈছে বিজেপি নেতৃত্বাধীন চৰকাৰখন যিখিনি সুবিধা দিছে সেইখিনি হাৰাম। তেখেতে ক'ত পালে হাৰাম বুলি তেখেতে আমাক জনাব লাগে। কাৰণ আমাৰ মাইনৰিটি মানুহ ভাই, আমাৰ মহিলা, আমাৰ ল'ৰা ছোৱালী কি সুবিধা পোৱা নাই নেকি? আমাৰ উজ্জ্বলা গেছ আমাৰ পাইছে, আমাৰ কৃষি সা সঁজুলিৰ কাৰণে 2,000 টকাকৈ পাইছে, অৰুণোদয় আঁচনিত আমাৰ মানুহ পাইছে, প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰৰ আমাৰ মানুহ পাইছে। তেনেহ'লে এইখিনি সুবিধা কি তেখেতৰ কাৰণে আমি নল'ম নেকি? আজি যোৱা দেখা গৈছে, যোৱা বিগত 70 বছৰে ধৰ্মীয় মেৰুকৰণ বহুত হ'ল। আৰু আমাক এতিয়া ধৰ্মীয় মেৰুকৰণ নালাগে। আমাক সদৌ অসম গৰিয়ামৰীয়া দেশী জাতীয় পৰিচয় এটাই দাবী, আমাক জনগোষ্ঠী পৰিচয় লাগে। আমাক ধৰ্মীয় পৰিচয় বহুত আমি 70 বছৰে সহ্য কৰিলোঁ। আমাক বাংলাদেশী চাপ নালাগে। আমরা বাংলাদেশী যিখিনি মূলৰ মানুহ সেইখিনি নেতৃত্ব দিছে, সেইখিনি নেতৃত্ব আমাৰ দৰকাৰ নাই। আমাৰ খিলঞ্জীয়া মানুহৰ নেতৃত্ব লাগে। আৰু সেইখিনি খিলঞ্জীয়া মানুহ যিখিনি ভাই ককাই আমাৰ আছে, সিহঁতৰ লগত আমি থাকিম আৰু চিৰদিন আছিলোঁ, আজিও আছোঁ আৰু অনাগত দিনত থাকিম। নিশ্চয়কৈ এটা গুৰুত্বপূৰ্ণ কথা, তেওঁ মছজিদ ভঙাৰ কথা কৈছে। তেওঁ কৈছে বিজেপি শাসনত আহিলে মছজিদ ভাঙিব বা তেনেধৰণৰ সংখ্যালঘু মানুহৰ অসুবিধা হ'ব। তেনে ক্ষেত্ৰত আপুনি ভাবে নেকি তেনেধৰণৰ কোনো থ্ৰেট ধুবুৰী জিলাত বা নামনি অসমত আছে যে কোনোবাই মছজিদ ভাঙিব, কোনোবাই চৰকাৰ বনালে এনেকুৱাকৈ? বিগত 5 বছৰ তেনেকুৱা বা বিগত 10 বছৰ 15 বছৰ তেনেকুৱা কিবা ঘটনা ঘটিছে নেকি? না, এতিয়া দেখা গ'ল বিজেপি কেন্দ্ৰত চৰকাৰ প্ৰায় 7 বছৰ হ'ল। নামনিত আমাৰ কিহত অসমত প্ৰায় 5 বছৰ হৈ গ'ল। ইয়াত দেখা এতিয়ালৈকে আমি দেখা পোৱা নাই কেতিয়াবা মাইনৰিটি মানুহ বা মানুহৰ কিবা অসুবিধা হৈছে বা চৰকাৰে কিবা ক্ষতি কৰিছে বা কিবা মছজিদ ভাঙিছে। আৰু তেখেতৰ যদি হক আছিলে, যেতিয়া মাদ্ৰাছা আৰু সাংস্কৃতিক টোলবিলাক বন্ধ কৰিলে তেখেতে বিৰোধ কিয় নকৰিলে? আজি যিটো কথা কৰি আছে সেইটো বিৰোধ কৰিব লাগিছিল। তেখেতে কিয় বিৰোধ কৰিলে? মনে মনে আহিলে সেইটো নোৱাৰে তেখেতে বিৰোধ কৰিব, কাৰণ সেইটো ব্লু প্ৰিণ্টত আছে, তেখেতে নোৱাৰিব। তেখেতে সেইকাৰণে নিৰ্বাচনী আগত আৰু এটা কথা মই আপোনালোকক জনাব বিচাৰিছোঁ, আপোনাৰ সংবাদ মাধ্যমে তেখেতক জনাব বিচাৰিছোঁ, যদি তেখেতে যোৱা কৰোণাৰ সময়ত আৰু যোৱা বানপানীৰ সময়ত তেখেতে ক'ত আছিলে? তেখেতক আমিতো দেখা নাই। তেখেতৰ ধুবুৰী সাংসদ হিচাপে তেখেতক এখনো
মানে মানুহৰ দুখ কষ্টৰ মাজত তেখেতে দেখা নাই তেখেতে তেতিয়া বোলে তেখেতে আমি শুনা মতে তেখেতে সৌদি আৰবত বহি তেখেতে বিলাসী জীৱন যাপন কৰিছিলে আৰু বদৰুদ্দিন আজমলৰ সাম্প্ৰদায়িক মন্তব্য সংবিধান বিৰোধী আখ্যা দৰং জিলা বিজেপিৰ সভাপতি অমৰ শৰ্মাৰ এআইডিএফ প্ৰধান বদৰুদ্দিন আজমলৰ যি বিতৰ্কিত মন্তব্য এই মন্তব্যৰ পিছত দেখিবলৈ পোৱা গৈছে ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে মই উপস্থিত আছোঁ মঙলদৈত আৰু মঙলদৈ যি দৰং জিলাৰ বিজেপিৰ যিসকল লোক তেওঁলোকে ইতিমধ্যে এই মন্তব্যৰ তীব্ৰ বিৰোধিতা কৰিছে আৰু তেওঁলোকে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে আমি যাম আমাৰ লগত আছে দৰং জিলা বিজেপিৰ সভাপতি অমৰ শৰ্মা ডাঙৰীয়া তেওঁৰ লগত কথা পাতি কৰিম যিহেতু বদৰুদ্দিন আজমলে কৈছে যে বিজেপি চৰকাৰ আহিলে এইবাৰ ৩,৫০০ মছজিদ ভাঙি দিয়া হ'ব এই মন্তব্য কৰিছে কি ক'ব আপুনি সাংসদ হ'ব পাৰে গণতন্ত্ৰৰ কথাখিনিয়ে নাজানে গণতন্ত্ৰ কি সেই বস্তুটো নাজানে সেইকাৰণে এনেকুৱা টুলুঙা মন্তব্য কৰিব পাৰিছে এটা জকৰ তেওঁ সেইকাৰণে এনেকুৱা ধৰণৰ জকৰ আমি কৰিব পাৰিছে যিটো মানুহে আজিৰ তাৰিখত কংগ্ৰেছৰ লগত মিত্ৰতা কৰিছে যিখন কংগ্ৰেছে নেকি দলগাঁও দৈ সমষ্টি এটা মাইনৰিটি যিটো তেওঁ নেতৃত্ব কৰে দলগাঁও দৈ সমষ্টি এটাত এখন কলেজ স্থাপন নকৰিলে যোৱা ৭০ বছৰত সেইদিনাখনে বিজেপিয়ে আমাৰ দীনদয়াল উপাধ্যায়ৰ নামত এখন কলেজ স্থাপন কৰিছে দলগাঁও সমষ্টিত সেইখনে কলেজ সেইদিনাখনে বিজেপি পাতা এনেকুৱা যিটো মাইনৰিটি ত্ৰাণকৰ্তা হয় তেওঁ কংগ্ৰেছে একো নকৰিলে সেইটো দলৰ লগত তেওঁ লগ লাগি আজিৰ তাৰিখত মাইনৰিটিক তেওঁ নিৰাপত্তা দিব ওলাইছে এইবোৰ টুলুঙা মন্তব্য তেওঁৰ কোনো গণতন্ত্ৰৰ প্ৰতি তেওঁৰ কোনো ধৰণৰ হেৰিয়ে নাই আস্থাই নাই গণতন্ত্ৰৰ বিষয়ে তেওঁ কোনো ধৰণৰ কথাই নাজানে সাংসদ হ'ব পাৰে কিন্তু মই নদী ক'ব পাৰোঁ গণতন্ত্ৰৰ মই তেওঁৰ সন্মুখ জ্ঞানৰ অভাৱ কাৰণে এনেকুৱা ধৰণৰ কথা ক'ব তেওঁ পাৰিছে দ্বিতীয়তে মোৰ সন্দেহ হৈছে তেওঁ যি ধৰণে আজি কৈছে যে ইমানটা মছজিদ ভাঙিব বিজেপিয়ে গতিকে তেওঁ হয়তো মনে মনে পাং পাতিছে নেকি যে আমি যদি বহিব পাৰোঁ কংগ্ৰেছৰ লগত লগ লাগি যদি চৰকাৰ বনাব পাৰোঁ আমি মন্দিৰ ভাঙিম তেনেকুৱা ধৰণৰ এটা আচলতে গোপন সপোন লৈ পেলাই মুংগেইলাল কা হাফিজিন স্বপ্নে জাতীয় কথা এটা মনত ৰাখি পেলাই তেওঁলোকে আচলতে মছজিদ ভাঙিম বুলি আজি ক'ব পাৰিছে সেইটো তেওঁৰ চিন্তাৰ বহিঃপ্ৰকাশ মাত্ৰ তাত বাহিৰে নাই এনেকুৱা মানুহক গণতন্ত্ৰৰ ফালৰ পৰা উচিত শাস্তি প্ৰদান কৰিব হ'লে সংবিধান বিৰোধী কথা কৈছে উচিত শাস্তি তেওঁলোকক প্ৰদান কৰিব লাগে আমাৰ লগত আছে সংখ্যালঘু মৰ্চাৰ ৰাজ্যিক নেতৃত্ব কি ক'ব যে মছজিদ ভাঙি দিম বুলি কোৱা মন্তব্য আচলতে অসমৰ ৰাইজে জানে যে বদৰুদ্দিন আজমল কোন তেওঁ এজন বেপাৰী গতিকে যিহেতু নিৰ্বাচন সমাগত তেখেতে ভয়ত পেপুৱা লাগিছে তেখেতে কি ক'ব তেওঁ নিজে ভাবি পোৱা নাই তেওঁৰ হাতত ইমানে পচা আলু ৰৈ গ'ল বিক্ৰী কৰিব কাক গতিকে এই পচা আলুবোৰ বিক্ৰী কৰিবৰ কাৰণে তেখেতে আবুল তাবুল বকিছে গতিকে তেখেত এজন প্ৰকৃত পচা আলু বেপাৰী বুলি মই আখ্যা দিছোঁ কি ক'ব যে নৱ বিজেপি আমাৰ চন্দন দাসে কি ক'ব একচুৱেলি সংখ্যালঘু ভোটাৰখিনি ইছলামিক সংখ্যালঘু ভোটাৰখিনি বিজেপিলৈ আকৰ্ষিত হোৱাই ত্ৰাসিত হৈ এটা সস্তীয়া ৰাজনীতিৰে বদৰুদ্দিন আজমল ডাঙৰীয়াই এই সস্তীয়া ৰাজনীতি কৰিছে আৰু সস্তীয়া বক্তব্য দিছে তাৰ বাহিৰে একো নহয় আৰু বদৰুদ্দিন আজমলক অসমৰ মানুহে সকলোৱে জানে যে তেওঁক প্ৰকৃততে কি গতিকে তেনেধৰণৰ এটা ত্ৰাসিত হৈ বদৰুদ্দিন আজমলে সংখ্যালঘু ভোটাৰক বিভ্ৰান্তি কৰাৰ এটা চেষ্টা কৰিছে সংস্থাপনৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচী বান গৰা খহনীয়া ক্ষতিগ্ৰস্ত সংস্থাপনৰ দাবীত এই প্ৰতিবাদ সাব্যস্ত কৰা হৈছে গুৱাহাটী ক্লাবত প্ৰতিবাদ সাব্যস্ত কৰিছে অসম জাতীয় পৰিষদে প্ৰবাদ জনাইছো মহানগৰীৰ অসম জাতীয় পৰিষদৰ এক প্ৰতিবাদী কাৰ্যসূচী লাইকা দধিয়া দুৰ্গত ৰাইজক সংস্থাপনৰ দাবীত এই প্ৰতিবাদ বান গৰা খহনীয়া ক্ষতিগ্ৰস্ত সংস্থাপনৰ দাবী গুৱাহাটী ক্লাবত প্ৰতিবাদ সাব্যস্ত কৰিছে অসম জাতীয় পৰিষদে প্ৰচাৰত আছে আমাৰ সাংবাদিক বলেন ভট্টাচাৰ্য বলেন আপোনাৰ কাষলৈ আহিছোঁ আৰু অসম জাতীয় পৰিষদৰ আজি প্ৰতিবাদী কাৰ্যসূচী সন্দৰ্ভত অধিক জানিব বিচাৰিছোঁ 23 তাৰিখে অসমলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু নৰেন্দ্ৰ মোদীয়ে শিৱসাগৰতে তেখেতে মাটিৰ পট্টা প্ৰদান কৰিব আৰু এই বুলি ইতিমধ্যে বাতৰি প্ৰকাশ হৈছে আৰু প্ৰধানমন্ত্ৰীগৰাকীৰ আগমনৰ প্ৰাকখনত এই মুহূৰ্তত অসম জাতীয় দলৰ তৰফৰ পৰা প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে তেখেতসকলৰ মূল দাবী হৈছে যে মাথোন 1 লাখ লোককে নহয় সেয়া হৈছে অসমৰ প্ৰতিগৰাকী লোকৰ মাটিৰ পাট্টা পোৱাটো ন্যায্য অধিকাৰ আৰু তাৰে ভিত্তিত শেহতীয়াকৈ লাইকা দধিয়া দুৰ্গত ৰাইজক সংস্থাপিত কৰা আৰু বান খৰা খহনীয়া যিসকল লোক সেইসকলকো সংস্থাপনৰ কথা ইতিমধ্যে দাবী উত্থাপন কৰিছে কাৰণ একেটাই প্ৰসংগ আচলতে যি দাবী উত্থাপন কৰা হৈছিলে যে যোৱাকালি সংবাদমেল যোগে এই কথা কোৱা হৈছিলে যে আচলতে নাগৰিকৰ সেয়া ভূমিৰ পাট্টাটো নিজৰ অধিকাৰ ন্যায্য অধিকাৰ আৰু সেই দাবীৰে 23 তাৰিখে দেশৰ প্ৰধানমন্ত্ৰীগৰাকী আহিব মাটিৰ পট্টা প্ৰদান কৰিব কিন্তু একে সময়তে লাইকা দধিয়াত ৰাইজসকলে কিন্তু এই মুহূৰ্তত ভূমিৰ অধিকাৰ হেৰুৱাব লগা হৈছে এই দুটা দাবীৰে আপোনালোকৰ কাৰ্যসূচী কি ধৰণৰ প্ৰতিক্ৰিয়া আগবঢ়াইছে এইটো খুবেই দুৰ্ভাগ্যজনক কথা
লাইকাৰ মানুহখিনি এতিয়াও কোনো ধৰণৰ তেওঁলোকক ব্যৱস্থা কৰি নিদিলে, তেওঁলোকক ভূমিপত্ৰ নিদিলে, তেওঁলোকক কোনো ধৰণৰ ক্ষতিপূৰণ নিদিলে। সমগ্ৰ দেশত অন্যান্য ঠাইত এইবিলাক তেওঁলোকক সা সুবিধা দিছে যদিও আমাৰ এইখিনি মানুহ বঞ্চিত হয়। ইয়াৰ লগতে আমাৰ আজি আৰু এটা দাবী আছে, বানপানী আৰু গৰাখহনীয়াত যিসকল মানুহ ক্ষতিগ্ৰস্ত হয় তেওঁলোকক সুবিধা দিয়া নাই। প্ৰতি বছৰে অসমৰ মানুহ এনেধৰণৰ দুৰ্যোগ হয়, বানপানী আহে, প্ৰতি বছৰে ঘৰ বাৰী উটুৱাই লৈ যায়, তাৰ লগতে গৰাখহনীয়াত থকা মানুহবিলাক ভূমিহীন হয়। কিন্তু সেইসকল আৰু আন কেইবাগৰাকী আছে, আমি সেই গোটেই বিষয়টো যিহেতু প্ৰতিবাদী কাৰ্যসূচীত ৰূপায়ণ কৰিছে। এয়া প্ৰতিবাদী কাৰ্যসূচীত গুৱাহাটী ক্লাবত এই প্ৰতিবাদ সাব্যস্ত কৰিছে। অসমৰ কেইবাটাও সমস্যা সমাধানৰ দাবী তেওঁলোকৰ এই প্ৰতিবাদ।